অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ দায়িত্ব গ্ৰহণ নতুন সভাপতিৰ নেতৃত্বত অনুষ্ঠিত হ'ল প্ৰথমখন কাৰ্যনিৰ্বাহী বৈঠক যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক সভাপতি বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰা সম্বন্ধিতে নৱগঠিত সমিতিখনে আজি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে দায়িত্ব ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হয় 2025-27 বৰ্ষৰ পুৰণি বৈঠক আৰু কাৰ্যনিৰ্বাহক সভা মাননীয় সভাপতি মহোদয়ৰ নেতৃত্বত 2025-27 বৰ্ষত আমি সকলোৱে একেলগে কাম কৰিম আৰু সভাপতি মহোদয়ৰ এটা সপোন যে প্ৰায় 3.5 কোটি লোকে বসবাস কৰা অসমত এতিয়ালৈকে আমি 1 লক্ষ স্থায়ী সভ্য আমি ভৰ্তি কৰিব পৰা নাই আৰু আমি আসলতে এবাৰ বিচাৰিছো মাননীয় সভাপতি মহোদয়ৰ চিন্তনৰ ফসল হিচাপে যে অসমৰ সকলো লোকেই অসম সাহিত্য সভাৰ সৈতে সম্পৃক্ত হওক বৌদ্ধিকভাৱে সমৃদ্ধ যিসকল লোক জাতীয় চেতনা সম্পন্ন যিসকল লোকে সংবাদ সেৱা কৰিছে বা যিসকলে সাহিত্যৰ সেৱা কৰি আছে সমাজৰ সেৱা কৰি আছে বা বিভিন্ন ধৰণে নিজকে বিভিন্ন সেৱাৰ সৈতে জড়িত কৰি আছে আমি বিচাৰিছো সকলো লোক অসম সাহিত্য সভাৰ সৈতে জড়িত হওক সকলোৱে অসম সাহিত্য সভা সমৃদ্ধ কৰক